খুজিব লাগিব কিবা এটা। এই 21 জুনৰ যিটো কাৰ্যসূচী কেনেকুৱা মানে আজি কি সিদ্ধান্ত গ্ৰহণ কৰিলে? সীতাজখলা দুগ্ধ উন্নয়ন সমবায় সমিতি 67 বছৰ ভৰি দিলেহি। তাৰ উপলক্ষে এই বাৰ্ষিক সভা এখন হ'ব আপোনাৰ। বাৰ্ষিক সভাখনৰ কাৰণে আজি এখন প্ৰস্তুতি কমিটি ইয়াত মানে গঠন কৰা হৈছে আৰু এইটো 11 জুনত মানে এই প্ৰস্তুতি কমিটি বাৰ্ষিক অধিৱেশনখন জাগিৰোডতে অনুষ্ঠিত হ'ব। সেয়েহে আমাৰ জাগিৰোড ডেভেলপমেণ্ট অথৰিটি এলেকাৰ যিখিনি জ্ঞানী গুণী ব্যক্তি আছে তেখেতসকলক আজি জাগিৰোড কলেজলৈ মাতি আনি জাগিৰোড কলেজৰ হলত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত আমাৰ অভ্যৰ্থনা সমিতিৰ কাৰণে শ্ৰী নাদিয়াম দেউৰী ডাঙৰীয়াক সভাপতি আৰু জোৰসিং বৰদলৈ ডাঙৰীয়াক সম্পাদক হিচাপে আমি নিৰ্বাচিত কৰিছোঁ আৰু লগতে আমি গোটেইবিলাকে একেলগে সহযোগ কৰিম বুলি তেখেতলোকক আমি সভাত সিদ্ধান্ত লৈছোঁ। আৰু ইয়ালৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ আৰু তেখেতৰ কাৰ্যালয়ত আমি আমাৰ তৰফৰ আবেদন পত্ৰ দিছোঁ, কিন্তু সেইটো এতিয়াও কনফাৰ্ম হোৱা নাই। গতিকে আমি জাগিৰোডত যেতিয়া আমাৰ মন্ত্ৰী মাননীয় ফিৰোজ হাজৰিকাদেৱ আহিব, আমি যিখিনি জাগিৰোডৰ আমি মানুহ ইয়াত যোগাযোগ কৰি আছোঁ সকলোৱে লগ হৈ যাতে মুখ্যমন্ত্ৰী অহাটো মানে আহে মুখ্যমন্ত্ৰী ইয়াত উপস্থিত থাকে, তাৰ কাৰণে আমি মানে আবেদন জনাম। আৰু ইয়াৰ পিছতে আমি পৰৱৰ্তী কাৰ্যসূচী অহা শুক্ৰবাৰ কিমান তাৰিখ অহা 23 তাৰিখৰ পৰা আমি 24 তাৰিখৰ পৰা আমি বাকী মানে কাম বন কেনেকৈ পৰিচালনা কৰিম বা কি কৰিম, কেনেভাৱে সুন্দৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি এখন যুটীয়া সভা আহ্বান কৰিছোঁ।